বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক মানদণ্ড উন্নত কৰাৰ অৰ্থে বিদ্যালয়ৰ প্ৰশাসনিক দিশৰ পৰা আদি কৰি পৰিচালনা আৰু উন্নয়ন সমিতিৰ পদক্ষেপ তথা আমাৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ যি দায়িত্ববোধ আৰু কৰ্তব্যবোধৰ প্ৰতি উমান পাই আজি বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱম আৰু ষষ্ঠ শ্ৰেণীত ছাত্ৰ-ছাত্ৰীসকলৰ নতুনকৈ নামভৰ্তিৰ কাৰণে আবেদন পত্ৰ দিয়া হৈছে। এই আবেদন পত্ৰ গ্ৰহণ কৰিবৰ কাৰণে ৩০০ৰো অধিক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে ভিৰ কৰিছেহি, যাৰ ফলস্বৰূপে আমাৰ বিদ্যালয়ৰ এই আগৰ যি সুনাম সেই সুনাম অটুট ৰাখিবলৈ সক্ষম হৈছে। ইয়াত মই ভাবোঁ যে বিদ্যালয়খনৰ সহবিদ্যায়তনিক দিশতো আমাৰ বিদ্যালয়ে নেটবলৰ ক্ষেত্ৰত আজিও যোৱা ৰাতি 4গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নেটবলত ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবৰ কাৰণে হাৰিয়ানালৈ ৰাওনা হৈছে। তাৰোপৰি আমাৰ বিদ্যালয়ৰ অন্যান্য দিশত কুইজতে হওক বা বক্তৃতা প্ৰদানতে হওক বিদ্যালয়খনৰ এটা নতুন মাত্ৰা আছে আৰু যি মাত্ৰাৰ কাৰণে অভিভাৱকসকলে তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰাইভেট স্কুলৰ পৰা আমাৰ বিদ্যালয়লৈ অনা পৰিলক্ষিত হৈছে। আজি বেছি সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে প্ৰাইভেট স্কুলৰ পৰা আহি আমাৰ বিদ্যালয়ত আজি আবেদন পত্ৰ গ্ৰহণ কৰিবৰ কাৰণে ভিৰ কৰিছে। গতিকে এইটো এটা ভাল লক্ষণ আৰু নতুন শিক্ষানীতিৰ আধাৰত আমাৰ বিদ্যালয়ত যি স্মাৰ্ট ক্লাছৰুম, টেলি ক্লাছৰুম তাৰোপৰি আৰু শৈক্ষিক যিটো বাতাবৰণ অটুট ৰখাৰ ব্যৱস্থা আছে সেই ব্যৱস্থাত আমাৰ পৰিদৰ্শক মহোদয়ৰ তৰফৰ পৰা যি অনুশাসন আৰু নিৰ্দেশনা দিয়া হৈছে সেইখিনি সুকলমে আমাৰ ইয়াত পৰিচালনা হোৱাৰ কাৰণে আমাৰ শৈক্ষিক বাতাবৰণটো অটুট ৰখাৰ সম্ভৱ হৈছে। ব্যক্তিগত বিদ্যালয়ৰ পৰা চৰকাৰী বিদ্যালয়লৈ আহিছোঁ। আমাৰ আৰ্থিকভাৱে বহুত অসুবিধা, গতিকে চৰকাৰে আমাক সুবিধা দিছে, সেইকাৰণে আমি চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰিবলৈ আহিছোঁ। বহুত ল'ৰা-ছোৱালী ইয়াৰ পৰা বহুত ভালদৰে উত্তীৰ্ণ হৈ গৈছে, সেই গতিকে ল'ৰা-ছোৱালী ইয়াতে আমি পঢ়াবলৈ আহিছোঁ।